এভৰিৱান চিট্ৰাছৰ কিচেনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি চকলেটৰ পেষ্ট্ৰি এটা ৰেচিপি লৈ আহিছোঁ। চকলেট পেষ্ট্ৰি খাই আমি সকলোৱে বিৰাট ভাল পাওঁ। মেইনলি সৰু সৰু ল'ৰা ছোৱালীবোৰে বিৰাট ভাল পায়। সেইকাৰণে ভাবিলোঁ চকলেট পেষ্ট্ৰিৰ ৰেচিপি এটা শ্বেয়াৰ কৰোঁ। আজি এই ৰেচিপিটো বনাওঁতে মই কণী, দৈ, কনডেন্স মিল্ক একো ইউজ নাই কৰা। বহুত ইজিলি বনে, কিন্তু খাবলৈও ধুনীয়া হয়। আৰু দেৰি নকৰি আজি ৰেচিপিটোলৈ আমি আগবাঢ়োঁ ব'লক। ইয়াৰ কাৰণে মই চাহ খোৱা কাপেৰে একাপতকৈ অকণমান কম গৰু গাখীৰ লৈছোঁ। আপোনালোকে আমুল তাজা বা নৰ্মেল গৰু গাখীৰ যোনটোৱে ভাল পায় সেইটোৱে ইউজ কৰিব পাৰিব। আৰু নৰ্মেল টেম্পাৰেচাৰত আছে। আৰু ইয়াত সৰু চামুচেৰে এচামুচ মই ভিনেগাৰ দিছোঁ। ইয়াৰ সলনি নেমু ৰসো দিব পাৰিব। যদি নেমু ৰস দিয়ে 2 চামুচ বা 3 চামুচ দিব। আৰু এতিয়া গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ। আৰু এইখিনি মিক্স কৰি পেলাই 10ৰ পৰা 15 মিনিটৰ কাৰণে আমি থৈ দিম। তেতিয়া আমাৰ বাটাৰ মিল্কখিনি ৰেডি হৈ যাব। এয়া চাওক, আমাৰ বাটাৰ মিল্কখিনি ধুনীয়াকৈ ৰেডি হৈ গ'ল। আপোনালোকে কিন্তু বাটাৰ মিল্ক বনাওঁতে নহয় ফ্ৰিজৰ গাখীৰ ইউজ নকৰিব। ফ্ৰিজৰ গাখীৰ ইউজ কৰিলে এই ধৰণে বাটাৰ মিল্কখিনি নবনে। বাটাৰ মিল্কখিনি বনোৱাৰ পাছত একেটা কাপৰ জোখাৰে একাপতকৈ অকণমান কম মই ৰিফাইন তেল দিছোঁ। আৰু এতিয়া বাটাৰ মিল্ক আৰু ৰিফাইন তেলখিনি ভালদৰে মিক্স কৰি ল'ম, যেতিয়ালৈকে দুইটা ধুনীয়াকৈ মিক্স হৈ নাযায়। এয়া চাওক, তেল আৰু বাটাৰ মিল্কখিনি ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া এখন চালনী পাতিছোঁ আৰু ড্ৰাই ইনগ্ৰিডিয়েণ্টছখিনি ইয়াত চালি ল'ম। আৰু ড্ৰাই ইনগ্ৰিডিয়েণ্টছত প্ৰথমতে দিছোঁ মই 2 কাপ ময়দা, একেটা কাপেৰে দিছোঁ চাহ খোৱা কাপেৰে। আৰু 3 চামুচ, ডাঙৰ চামুচেৰে 3 চামুচ ময়দা দিছোঁ। ময়দাৰ সলনি আপোনালোকে আটাও দিব পাৰিব। আধা কাপ কোকো পাউডাৰ দিছোঁ। এইটো আনচুইটেন কোকো পাউডাৰ হয়, যিটো নৰ্মেলি দোকানত কোকো পাউডাৰ বুলি ক'লে দিয়ে যে সেইটোৱে হয়। সৰু চামুচেৰে 2 চামুচ মই বেকিং পাউডাৰ দিছোঁ। আৰু বেকিং পাউডাৰখিনি চাওকচোন মই কেনেকৈ দিছোঁ। একেবাৰে ওখকৈ দিয়া নাই, কিন্তু ফ্লেটকৈ দিছোঁ। 2 চামুচ দিছোঁ। আৰু 1/4 চামুচ বেকিং চ'ডা দিছোঁ। চ'ডাৰ পৰিমাণটো বেছিকৈ নিদিব। আৰু এচিকুট নিমখ দিছোঁ, কাৰণ চকলেট কেকত যদি অকণমান নিমখ দিয়া যায় নহয় টেষ্টটো আৰু ভাল হয়। আৰু এতিয়া গোটেইখিনি ভালদৰে চালি ল'ম। এই ধৰণে চালি ল'লে কেকটো ফ্লাফি হয়, লগতে ইয়াত যদি কিবা গোটা বস্তু থাকে সেইখিনিও ওলাই পৰে। আৰু এইখিনি চাওক, এইখিনি ময়দা গোটা পাতি আছিলে, এইখিনি ওলাই পৰিলে। আৰু এইখিনি অকণমান এই ধৰণে ঘূৰাই দিলে নহয় ধুনীয়াকৈ সৰি পৰে। আৰু এইখিনি হৈছে গুড়ি চেনি। চাহ খোৱা কাপেৰে প্ৰথমতে 1 কাপ দিছোঁ। মই মিক্সিত গুড়ি কৰি লৈছোঁ চেনিখিনি। আৰু তাৰ পাছত 1/4 কাপ দিছোঁ। আপোনালোকে চেনিখিনি প্ৰথমতেও দিব পাৰে বা এনেকৈও দিব পাৰে। আৰু মই চেনিখিনি চালি দিছোঁ, কাৰণ পিছোতে কেতিয়াবা চেনিখিনি ভালদৰে পিচ নাখায়। অপচনেল হয় এই ধৰণে চলাটো, কিন্তু চালি ল'লে ভাল হয়। আৰু এতিয়া গোটেইখিনি লাহে লাহে মিক্স কৰি ল'ম। কেকৰ বেটাৰটো যেতিয়া মিক্স কৰা হয় সদায় এটা ডাইৰেকশ্যনত মিক্স কৰিব লাগে আৰু লাহে লাহে মিক্স কৰিব লাগে। আৰু যিহেতু বাটাৰখিনি অকণমান ডাঠ হৈছে ন, সেইকাৰণে তাত মই অকণমান গৰু গাখীৰ দি ফেটি ল'ম। গৰু গাখীৰৰ পৰিমাণটো কম বেছি হ'ব পাৰে, মই সেইকাৰণে দেখুৱাই দিয়া নাই। আপোনালোকে এটা ৰিবন লাইক কনচিষ্টেঞ্চিলৈকে অহালৈকে গৰু গাখীৰ দি ধুনীয়াকৈ লাহে লাহে ফেটি ল'ব লাগে। এই ধৰণে চাওক, অকণমান অকণমান গৰু গাখীৰ দি পেলাই ফেটি ল'ব। আৰু গৰু গাখীৰখিনি যাতে নৰ্মেল টেম্পাৰেচাৰত থাকে, মানে ফ্ৰিজৰো নহয় আৰু গৰমো নহয়, নৰ্মেলি যেনেকুৱা হৈ থাকে সেনেকুৱা গৰু গাখীৰ ইউজ কৰিব। আৰু এয়া চাওক, এই ধৰণে অকণমান অকণমান দি পেলাই মিক্স কৰি ল'লোঁ। আৰু কেকৰ বেটাৰখিনি ধুনীয়াকৈ মিক্স হৈয়ে গৈছে। আৰু এইখিনি মই লাষ্ট গৰু গাখীৰ দিছোঁ, ইয়াতকৈ নিদিওঁ আৰু গৰু গাখীৰ। আৰু ইয়াৰ মই কনচিষ্টেঞ্চিটো কেনেকুৱা হ'ব লাগে আপোনালোকক দেখুৱাই দিছোঁ। আৰু কেকটো মই কেনেধৰণে মিক্স কৰিছোঁ দেখিছে নহয়, সেনেকৈয়ে মিক্স কৰিব। আৰু অভাৰ মিক্স নকৰিব। আৰু চাওক, কেকৰ বেটাৰখিনি আমাৰ ৰেডি হৈ গ'ল। ওপৰৰ পৰা পেলাই দিছোঁ আৰু ৰিবনৰ নিচিনাকৈ সৰি পৰিছে। এনেকুৱা এটা কনচিষ্টেঞ্চি বেটাৰ আমাক লাগে কেকৰ। এনেকুৱা হ'লে কেকটো বৰ ধুনীয়া হয়, বেছিকৈ নাফাটেও বা নিসিজাকৈও নাথাকে। আৰু এইখিনি আমাৰ বেক কৰিব ৰেডি হৈ গ'ল। আজি মই পেষ্ট্ৰি বনাম, মই সেইকাৰণে এনেকুৱা এটা কেক টিন লৈছোঁ। আপোনালোকে যদি গোল কেক টিন ইউজ কৰিব বিচাৰিছে গোলো ইউজ কৰিব পাৰিব। আৰু কেক টিনটো মই ভালদৰে গ্ৰীজ কৰি ল'ম। তাৰ কাৰণে অকণমান ৰিফাইন তেল দি পেলাই গোটেই টিনটোতে ভালদৰে সানি দিছোঁ। তেলখিনি ভালদৰে সানি ল'লে কেকটো হোৱাৰ পাছত বৰ ধুনীয়াকৈ ওলাই আহে। আৰু ইয়াত এখন বাটাৰ পেপাৰ পাৰি দিছোঁ। বাটাৰ পেপাৰৰ সলনি আপোনালোকে নৰ্মেল পেপাৰো ইউজ কৰিব পাৰিব, নহ'লে আটা বা ময়দাৰেও ডাষ্টিং কৰি ল'ব পাৰে। আৰু এতিয়া ইয়াত আগতে ৰেডি কৰি থোৱা কেকৰ বেটাৰখিনি ঢালি দিছোঁ। আৰু চাওকচোন, ৰিবনৰ নিচিনাকৈ পৰিছে, এনেকুৱা কনচিষ্টেঞ্চি কৰিব। আৰু ঢলাৰ পাছত নহয় 2-3বাৰমান এই ধৰণে টেপ কৰি দিব, তেতিয়া এয়াৰ বাবলছ থাকিলে সেইখিনি ওলাই আহে। আৰু কেকটো যিহেতু মই আজি কেৰাহীত বনাম,
কেৰাহীখন মই 10 মিনিটৰ কাৰণে মিডিয়াম ফ্লেমত প্ৰিহিট কৰি লৈছিলোঁ। কেৰাহী সদায় প্ৰিহিট কৰি ল'ব, তেতিয়াহে কেকটো ভাল হয়। আৰু এনেকুৱা ষ্টেণ্ডডালটো থাকে কেক বনাওঁতে। আৰু কেকটো দি পেলাই ঢাকি দিছোঁ। আৰু ঢাকি পেলাই নহয় মই একেবাৰে ল' ফ্লেমত কেকটো যেতিয়ালৈকে সিজি নাহে তেতিয়ালৈকে সিজাই ল'ম। আপোনালোকে অভেনতো বেক কৰিব পাৰে 180 ডিগ্ৰীত। আৰু এয়া 55 পৰা 60 মিনিট সিজাই ল'লোঁ মই। আৰু কেকটো চাওকচোন ইমান ধুনীয়াকৈ ফুলি আহিছে, বহুত ধুনীয়া হৈছিলে কেকটো। আৰু কেকটো সিজিছে নাই চাবলৈ টুথপিক নাইবা কটাৰী এখন লৈ পেলাই কেকটো মাজত সুমুৱাই দিব। আৰু যদি একেবাৰে ড্ৰাই হৈ ওলাই আহিছে কেকটো হৈ যায়। মই মাজতে দুবাৰ এবাৰ চেক কৰি আছিলোঁ, আপোনালোকেও চেক কৰি থাকিব কেকটো হৈছে নাই। এইটো চাওক বহুত ধুনীয়াকৈ সিজিছে, ধুনীয়াকৈ ফুলি আহিছে। নিসিজালৈকে সিজাই ল'ব, সময়টো সকলোৰে বেলেগ বেলেগ হ'ব পাৰে। আৰু এতিয়া আইচিঙৰ কাৰণে মই 1 কাপ হুইপ ক্ৰীম লৈছোঁ। হুইপ ক্ৰীমখিনি আপোনালোকে ডিপ ফ্ৰিজৰ পৰা 7-8 ঘণ্টাৰ আগতে নৰ্মেল ফ্ৰিজত উলিয়াই থ'ব, তাৰ পাছত ইউজ কৰিব। আৰু ডাঙৰ চামুচেৰে 3 চামুচ কোকো পাউডাৰ ইউজ কৰিছোঁ। আগতে ইউজ কৰিছিলোঁ যে কোকো পাউডাৰটো সেইটোৱেই হয়। আৰু এতিয়া মই বিট কৰি ল'ম। বিট কৰাৰ আগতে কোকো পাউডাৰ আৰু হুইপ ক্ৰীমখিনি এবাৰ ভালদৰে মিক্স কৰি ল'ম, কাৰণ কোকো পাউডাৰটো ড্ৰাই হৈ যে উৰি গুচি আহিব মিক্স নকৰাকৈ যদি আমি বিট কৰি দিওঁ। আৰু এতিয়া বিট কৰি দিম গোটেইখিনি। বিট কৰা সময়টো সকলোৰে বেলেগ বেলেগ হ'ব পাৰে, কিছুমানৰ 5 মিনিট লাগিব পাৰে, কিছুমানৰ 10 মিনিট লাগিব পাৰে, কাৰণ বিটাৰৰ কেপাচিটি সকলোৰে বেলেগ বেলেগ হয়। আপোনালোকে বিট কৰি থাকিব যেতিয়ালৈকে ক্ৰীমখিনি মানে ডাবল চাইজৰ হৈ পেলাই গোটা পাতি নাহে। এয়া চাওক ক্ৰীমখিনি ফুলি আহিছে, কিন্তু ক্ৰীমখিনি গোটা পাতা নাই। চাওক মানে শ্বেপটো লোৱা নাই, যিটো শ্বেপত মই দিব বিচাৰিছোঁ সেইটো শ্বেপত অহা নাই। সেইকাৰণে মই আৰু অলপ সময় বিট কৰি ল'ম। ক্ৰীমখিনি আৰু অলপ সময় মই বিট কৰি ল'লোঁ। আৰু এবাৰ আনি দেখাইছোঁ। এইটো চাওক ক্ৰীমখিনি মই যিখিনি শ্বেপত থৈছোঁ সেনেকুৱাই হৈ আছে, একো হিলা নাই। যদিও মই বিটাৰটো হিলাইছোঁ, এনেকুৱালৈকে বিট কৰি ল'ব। কিন্তু এটা কথা, ক্ৰীমখিনি ইমান হোৱাৰ পাছত আৰু বিট নকৰিব। অভাৰ বিট কৰিলেও ক্ৰীমৰ টেষ্টটো বেয়া হৈ যায় আৰু শ্বেপ দিবলৈ দৰকাৰ হয়। আৰু বাতিটো দেখাইছোঁ, বাতিটো উভতাই দিছোঁ, কিন্তু ক্ৰীমখিনি হিলা নাই। ইমানটোলৈকে বিট কৰিলে হ'ব, আৰু ইয়াতকৈ বেছি বিট নকৰিব। আৰু এতিয়া কেকটো যেতিয়ালৈকে আমি আইচিং নকৰোঁ তেতিয়ালৈকে এই ক্ৰীমখিনি নহয় ফ্ৰিজত ভৰাই থৈ দিব, নৰ্মেল ফ্ৰিজত ঢাকি পেলাই। এতিয়া আমি লৰালৰিকৈ চুগাৰ চিৰাপখিনি বনাই লওঁ। তাৰ কাৰণে মই ডাঙৰ চামুচেৰে 3 চামুচ চেনি গুড়ি লৈছোঁ, মিক্সিত খুন্দি লোৱা হয়। আৰু এই কাপটো জোখাৰে 1 কাপতকৈ কম গৰম পানী লৈছোঁ। গৰম পানী ল'লে সোনকালে চেনিখিনি গলি আহে, সেইকাৰণে গৰম পানী লৈছোঁ। আৰু গোটেইখিনি মিক্স কৰি দিছোঁ যেতিয়ালৈকে চেনি আৰু পানীখিনি ভালদৰে মিক্স হৈ নাযায়। আৰু এয়া আমাৰ চুগাৰ চিৰাপ ৰেডি হৈ গ'ল। বহুত ইজিলি হয় এই চুগাৰ চিৰাপটো। কেকটো মই ভালদৰে ঠাণ্ডা কৰি ল'লোঁ। আইচিং কৰাৰ আগতে কেকটো সদায় ভালদৰে ঠাণ্ডা কৰিব লাগে, নহ'লে তাত দিয়া ক্ৰীমখিনি গলি আহে আৰু কেকটো ভাল নহয় ভালদৰে ঠাণ্ডা নহ'লে। আমাৰ কিন্তু কেকটো বিৰাট ধুনীয়া হৈছে। আপোনালোকে নৰ্মেলি এই ধৰণে খাওঁ বুলি ক'লে কেকটো খাব পাৰিব উইদাউট আইচিং। আৰু অকণমান টেপটেপাই দিছোঁ, চাওক কিমান ধুনীয়াকৈ কেকটো ওলাই আহিছে। কেকটো ধুনীয়াকৈ সিজিছে, সেইকাৰণে ধুনীয়াকৈ ওলাই আহিছে। আৰু এইটো চাওক কিমান স্পঞ্জি হৈছে, বিৰাট ধুনীয়া হৈছে কেকটো। আৰু যিহেতু আমি আইচিং কৰিম সেইকাৰণে কেকৰ ওপৰৰ আনইভেন লেয়াৰ্ছবোৰ কাটি দিছোঁ, নহ'লে এই লেয়াৰটো থাকিলে চুগাৰ চিৰাপখিনি ভালদৰে এবজৰ্ব নহয় কেকটোৰ ভিতৰলৈ। আৰু এতিয়া কেকটো লেয়াৰিং কৰি ল'ব লাগিব, কাৰণ আমি ইয়াৰ মাজত ক্ৰীম সোমোৱাব লাগিব যে, সেইকাৰণে মই চাৰিও চাইডে নহয় মাৰ্ক কৰি লৈছোঁ, তেতিয়া নহয় লেয়াৰ্ছবোৰ কাটিবলৈ ইজি হয়। অকণমানি অকণমানি আপুনি যিমানটো লেয়াৰত বিচাৰিছে সিমানটো মাৰ্ক কৰি ল'ব। প্ৰথম লেয়াৰটো কিমানত বিচাৰিছে, ছেকেণ্ড লেয়াৰটো কিমানত বিচাৰিছে। আৰু এডাল সূতা লৈছোঁ, সেইডাল চাৰিওফালেদি এই ধৰণে টানি আনিব লাগে, তেতিয়া লেয়াৰ্ছখিনি খুব ধুনীয়াকৈ মানে এটা হেৰিত কাট খাই আহে, ওপৰা ওপৰি নহয়। চাবচোন কিমান ধুনীয়াকৈ কাট খাই আহিব। আৰু এইটো চাওক কিমান ধুনীয়াকৈ কাট খাই আহিছে। আৰু কেকটো চাওক কিমান ধুনীয়াকৈ সিজিছে নহয়। এই ধৰণে সূতা দি কাটিলে ইজি হয়। আকৌ মই একেধৰণে মাৰ্ক কৰি লৈছোঁ ছেকেণ্ড লেয়াৰটো কাটিবলৈও। এই ধৰণে মাৰ্ক কৰি ল'ব আৰু সূতাই দি কাটি চাবচোন বহুত ইজি হৈ যায়। কেতিয়াবা কটাৰী দি কাটিলে কি হয়, অকণমান ওপৰা ওপৰি হয় যিখিনি নতুনকৈ শিকিছে, কিন্তু এনেকৈ কাটিলে নতুনকৈ শিকাসকলেও লেয়াৰ্ছবোৰ বৰ ধুনীয়াকৈ কাটিব পাৰিব। এডাল চাওক দেখাই দিছোঁ এইটো লেয়াৰো কেনেকুৱা হৈছে। এইটো লেয়াৰো খুব ধুনীয়া হৈছে। আৰু এইখিনি ক্ৰীমখিনি মই ফ্ৰিজত ভৰাই থৈছিলোঁ যে, এইখিনি অকণমান দেৰিৰ কাৰণে বিট কৰি ল'ম 1 বা 2 মিনিটৰ কাৰণে, যাতে ক্ৰীমখিনিও ভালদৰে মিক্স হৈ যায়, ওপৰতল হৈ যায়, বেছি সময় নালাগে। আৰু কেকটো মই এই বৰ্ডখনৰ ওপৰত বনাম, তাত অকণমান ক্ৰীম সানি লৈছোঁ, তেতিয়া এইটো আঠাৰ নিচিনা কাম কৰে আৰু কেকটো হিলি মেলি নাথাকে। প্ৰথম লেয়াৰটো বহাই দিছোঁ।
আৰু তাৰ পাছত ইয়াত বনাই থোৱা যে সুগাৰ সিৰাপখিনি দি দিছোঁ সুগাৰ সিৰাপ দিয়াত কেতিয়াও কনজুচি নকৰিব কাৰণ এই কেকবোৰ আমি ফ্ৰিজত থওঁ যে অকমান ড্ৰাই হৈ যাব পাৰে সেইকাৰণে সুগাৰ সিৰাপ দিলে ধুনীয়াকৈ ময়েষ্ট হৈ থাকে খাবলৈ ভাল হয় সেইকাৰণে ধুনীয়াকৈ সুগাৰ সিৰাপ দিব আৰু সুগাৰ সিৰাপখিনি দেখিছেনে কিমান ধুনীয়াকৈ এবজৰ্ব হৈ গৈছে কাৰণ কেকটো আমাৰ খুব ধুনীয়াকৈ সিজিছে সেইকাৰণে সুগাৰ সিৰাপখিনিও ধুনীয়াকৈ এবজৰ্ব হৈ গৈছে সুগাৰ সিৰাপখিনি দিয়াৰ পাছত ইয়াত মই ক্ৰীমখিনিও দি দিছোঁ হুইপ কৰি থোৱা প্ৰথম লেয়াৰটো বনাবলৈ আপোনালোকে লেয়াৰটো ডাঠ বা পাতল নিজৰ সোৱাদ অনুসৰি কৰি ল'ব পাৰিব যিখিনি ক্ৰীম খাই ভাল পায় সৰহকৈ ক্ৰীম দি লেয়াৰটো বনাই ল'ব যিখিনি ক্ৰীম খাই ভাল নাপায় পাতলকৈ বনাব মই ডাঠ পাতল তাৰ দুটা মাজতে কৰিছোঁ মিডিয়ামত বনাইছোঁ আৰু অকমান সমান কৰি লৈছোঁ আপোনালোকে এই কামটো পাইপিং বেগৰ সহায়তে কৰিব পাৰে যেহেতু সকলোৰে ওচৰত পাইপিং বেগ নাথাকে মই সেইকাৰণে হাতেৰে কৰি দেখাইছোঁ আৰু ইয়াৰ পাছত মই কাটি থোৱা সেকেন্ড লেয়াৰটো ইয়াত বহাই দিছোঁ আৰু এই লেয়াৰটো ওপৰটো ভালদৰে সুগাৰ সিৰাপ দি দিছোঁ আৰু ইয়াতো সুগাৰ সিৰাপ দিয়াৰ পাছত একে ধৰণে ক্ৰীমৰ এটা লেয়াৰ বনাই দিছোঁ আৰু তাৰ পাছত আকৌ একেবাৰে লাষ্টৰ লেয়াৰটো দি দিছোঁ একে প্ৰসেসে হয় আৰু এইটো ওপৰটো মই সুগাৰ সিৰাপ দি পেলাই ময়েষ্ট কৰি ল'ম লেয়াৰটো আৰু এতিয়া গোটেই কেকটো মই ক্ৰীমেদি কভাৰ কৰি দিম এয়া ভালদৰে অকমান সাইডবোৰ সমান কৰি দিছোঁ তেতিয়া দেখিবলৈও ভাল হয় এতিয়া বোৰ্ডখনৰ লাগি থকা ক্ৰীমবোৰ অলপমান সাফা কৰি দিছোঁ তাৰ পাছত কেকটো 1 ঘণ্টাৰ পৰা আধা ঘণ্টাৰ কাৰণে ফ্ৰিজত ভৰাই থম তেতিয়া লেয়াৰছখিনি ভালদৰে সেট হৈ যাব এই কেকটো আপোনালোকে খাওঁ বুলি ক'লে এজ এ কেকো খাব পাৰে পেষ্ট্ৰি নকৰি পেলাই তেতিয়াও ভাল হয় যদি পেষ্ট্ৰি কম বুলি ক'লে পেষ্ট্ৰি কৰিব পাৰে আৰু এইটো এতিয়া আধা ঘণ্টাৰ পৰা 1 ঘণ্টাৰ কাৰণে ধুনীয়াকৈ ফ্ৰিজত থৈ দিম তেতিয়া ফ্লেভাৰবোৰ ধুনীয়াকৈ ইটোৰ লগত সিটো মিলি যাব এয়া কেকটো মই ফ্ৰিজৰ পৰা উলিয়াই আনিলোঁ আৰু দেখিছে নহয় মিচিকে প্ৰথমতে কি কৰিলে এটা ফুটা উলিয়াই দিলে কিন্তু একো নাই মই চামুচেদি মিলাই দিম আৰু এইখিনি চকলেট হয় আপোনালোকে ডাৰ্ক চকলেটো ল'ব পাৰে বা ডেৰী মিল্কো ল'ব পাৰে মই ডেৰী মিল্ক অকমানকৈ ৰুকি ল'লোঁ এই ধৰণে ওপৰত স্প্ৰিংকল কৰি দিলে কেকটো দেখিবলৈ ভাল লাগে আৰু খাবলৈও ভাল লাগে অপচনেল হয় কিন্তু দেখিবলৈ ভাল লাগে তেতিয়া দিলে আৰু এইটো আমাৰ কেক ৰেডি হৈ গ'ল যিটোক আমি এতিয়া পেষ্ট্ৰি বনাম পেষ্ট্ৰি বনাবলৈ একো নাই টুকুৰা টুকুৰ কৰি পেলাই পেষ্ট্ৰি শেপত কাটি ল'লে হ'ব আৰু পেষ্ট্ৰি ৰেডি হৈ যাব আৰু কেকটো বহুত সফট হৈছে ময়েষ্ট হৈছে ৰব লেয়াৰছবোৰ দেখুৱাই দিম মই অকমান জুখিও লৈছোঁ চাই পিচবোৰ কিমান কৰিম আৰু ইফালে মিচিক আছে যে মিচিকে টেবুলখন লৰাই আছে গোটেই এপিচ পেষ্ট্ৰি মই উলিয়াই দেখুৱাইছোঁ এয়া চাওক কিমান ধুনীয়া হৈছে নহয় লেয়াৰছবোৰ ধুনীয়াকৈ এটা এটাকৈ ওলাইছে লগতে ক্ৰীমৰ লেয়াৰটো ধুনীয়াকৈ ওলাইছে আৰু কেকখিনিও খুব ময়েষ্ট হৈছে খাবলৈ বিৰাট ধুনীয়া হৈছিলে ট্ৰাই কৰি চাবচোন এই ধৰণে সৰু ল'ৰা ছোৱালী থাকিলে ঘৰত খাই বিৰাট ভাল পাব আৰু চাওক কিমান ময়েষ্ট হৈছে একদম দোকানত পোৱাৰ পেষ্ট্ৰিতকৈও বেছি ভাল হৈছিলে বনাই চাব তাৰপাছত গম পাব আৰু ল'লে মিচিকে এপিচ ট্ৰাই কৰি চাবচোন ৰেচিপিটো আৰু যদি ট্ৰাই কৰে কেনেকুৱা পালে কমেণ্টত জনাব যদি ভাল পালে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলত যদি নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই